নমস্কাৰ আহক সকলোকে স্বাগতম জনাওঁ আমাৰ চেনেললৈ। আজি আমি ৰঙালাওৰ পিটিকা বনাম। ৰঙালাওৰ পিটিকা কি যে মজা। চাওক, এয়া মই ৰঙালাওৰ বাকলিখিনি গুচাই লৈছোঁ। আৰু ৰঙালাওটো যে অলপ বালিয়া হ'লে বহুত মজা লাগে। এয়া চাওক, মই ৰঙালাওৰ বাকলিখিনি গুচাই ল'লোঁ। এতিয়া মই দেখিছেনে কি ধুনীয়া। এতিয়া মই পাতল পাতলকৈ ৰঙালাওখিনি কাটি লৈছোঁ। এয়া চাওক কিমান পাতল হৈছে। যিমান পাতল হ'ব কিন্তু ইমান ভাজোঁতে মানে ভিতৰলৈকে সিজিব। এয়া চাওক একদম পাতল পাতলকৈ কাটি লৈছোঁ। আৰু ৰঙালাওটো যে দেখিবলৈ ইমান ধুনীয়া, তাৰমানে মিঠাও বহুত হ'ব। এয়া এতিয়া মই পেনত তেল দি এইখিনি ভাজি লৈছোঁ। চাওক ৰঙা ৰঙা হৈ গৈছে ন, ইপিটি মাৰিলোঁ মানে ৰঙা হৈ গ'ল। চাওক এয়া কি যে ধুনীয়া লাগিছে, এতিয়াই খাওঁ খাওঁ যেন লাগিছে। আপোনালোকৰ লাগিছেনে? এয়া চাওক কি ধুনীয়া ৰঙা হৈ গ'ল। এয়া চাওক এতিয়া মই হেৰি কৰি দেখাম, আপোনাক পিটিকি দেখাম কি ধুনীয়াকৈ সিজিছে। চাওকচোন মিহি হৈ গৈছে ন। অঁ এনেকৈ হ'ব লাগিব। এয়া চাওক এইবাৰ মই পিঁয়াজখিনি পাতল পাতলকৈ কাটি লৈছোঁ। এয়া একেবাৰে পাতল পাতলকৈ কাটি লৈছোঁ। বেছি যাতে মোটা মোটা নহয়, মোটা মোটা হ'লে আকৌ মানে খাবলৈ অলপ বেয়া লাগে মুখত। এয়া চাওক পাতল পাতলকৈ কাটি লৈছোঁ। এবাৰ মই 4ডালমান কেঁচা জলকীয়া লৈছোঁ। যদি আপোনালোকে জ্বলা বেছি খায় তেন্তে 2ডালমান বেছিয়ে দিব পাৰে। এবাৰ মই আগতীয়াকৈ ভাজি থৈছিলোঁ কেইডালমান শুকান জলকীয়া, সেইখিনিক মই হাতেৰে অলপ পিটিকি দিছোঁ। অলপ মিহি হৈ গৈছে দেখিছেনে? এয়া চাওক এবাৰ মই পিঁয়াজখিনিও ইয়াত দি দিম। এয়া পিঁয়াজখিনি দিলোঁ, কেঁচা জলকীয়াখিনিও দি লৈছোঁ। এবাৰ গোটেইখিনিক একেলগতে মিহলাই দিম। ধুনীয়াকৈ মিহলাই দিছোঁ। চাওক ইচ কি মজা লাগিছে দেখিবলৈ। এবাৰ মই ভাজাখিনি মানে ৰঙালাও ভাজাখিনি দি ল'ম, গোটেইখিনিক দি ল'ম। এই পিটিকাটো কিন্তু আপুনি ভাতৰ লগতো খাব পাৰি আৰু ৰুটিৰ লগতো খাব পাৰি। এয়া চাওক পিটিকিলোঁ, সোৱাদ অনুযায়ী অলপ নিমখ দি লৈছোঁ। এতিয়া গোটেইখিনি একেলগত সানি ল'ম, পিটিকি ল'ম ভালকৈ, মিহিকৈ পিটিকি ল'ম। এয়া চাওক কি ধুনীয়া লাগিছে। এবাৰ মই অলপ কেঁচা তেল দি লৈছোঁ, সৰিয়হ তেল অলপ, কেঁচা সৰিয়হ তেল দি লৈছোঁ। এইখিনি দি আকৌ মই মিহলাই দিম গোটেইখিনি একেলগতে। আইতাই শিকোৱা আৰু আইতাই বনাই দিয়া পিটিকা একেবাৰে টেষ্ট একেই। এটা মই বলত লৈ লৈছোঁ এতিয়া। বাছ আজি ৰেডি আমাৰ ৰঙালাওৰ পিটিকা। এবাৰ কিন্তু আপোনালোকেও বনাই খাই চাব দেই। আৰু যদি ভাল লাগে আপোনালোকক তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰোঁতে কিন্তু কাষৰ বেল আইকন দবাই দিব, যাতে আমাৰ ভিডিঅ'খিনি সোনকালে আপোনালোকে পায়। ভাল লাগিছে ন? এতিয়া মই ভাতৰ লগত খাইছোঁ অলপ, আপোনালোকে চাব দেই। এনেকৈ বনাই চাবচোন কেতিয়াবা খাবলৈ, ৰুটিৰ লগতো খাব পাৰি। এয়া মই ভাতৰ লগত সানিলোঁ। অলপ নিমখ দি লৈছোঁ। ধুনীয়াকৈ সানি লৈছোঁ। আপোনালোককো খাওঁ খাওঁ যেন লাগিছেনে? মইতো কেতিয়া খাওঁ এনেকৈ লাগিছে মোৰ। এয়া মুখত দিলোঁ। বাপৰে বাপ যি জ্বলা হৈছে নহয়, কি